এই মুহূৰ্তত মই বৰ্তমান উপস্থিত আছোঁ বিহালী ৰাংচালি গাঁৱত অৱস্থিত যি ৰেচম বিভাগৰ যি ফাৰ্ম আছে এই ফাৰ্মত মই বৰ্তমান উপস্থিত আছোঁ আৰু আমি কেইদিনমান পূৰ্বে DA নিউজ প্লাজে ইয়াত বাতৰি সম্প্ৰচাৰ কৰিছিলোঁ যিহেতুকে ইয়াত যিসমূহ কাৰ্যালয় আছিলে যিসমূহ গৃহ আছিলে আৰু সম্পূৰ্ণৰূপে বন্ধ হোৱা পৰিলক্ষিত হৈছিলে আৰু ইটোমুধৰ পৰা সিটোমুধলৈ হাবি জংঘলেৰে যিহেতুকে ভৰপূৰ হৈ আছিলে আমি আমাৰ DA নিউজ প্লাজৰ বাতৰি সম্প্ৰচাৰ কৰাৰ পিছতেই আৰু বিভাগীয় কৰ্তৃপক্ষ তৎপৰ হোৱা পৰিলক্ষিত হৈছে আৰু মই দৃশ্যাংশ দেখাবৰ কাৰণে মই কেমেৰা সহযোগ অনুৰোধ জনাইছোঁ আৰু আমাৰ বাতৰি সম্প্ৰচাৰ হোৱাৰ পিছতেই এনেদৰে এই ফাৰ্মখনত এই ৰেচম বিভাগৰ এই ফাৰ্মখনত কৰ্মচাৰী নিয়োগ কৰা পৰিলক্ষিত হৈছে আৰু চৌদিশে এতিয়া পৰিষ্কাৰ পৰিচ্ছন্নতা কৰা আমাৰ দৃষ্টিগোচৰ হৈছে পৰিলক্ষিত হৈছে আৰু ইয়াত কৰ্মচাৰী নিয়োগ কৰা পৰিলক্ষিত হৈছে আৰু DA নিউজ প্লাজৰ বাতৰি প্ৰভাৱ বুলি ক'ব লাগিব আৰু চৰকাৰৰ যিটো বিভাগ আছে ৰেচম বিভাগ এই ৰেচম বিভাগৰ কৰ্মচাৰী ইয়াত নিয়োগ কৰি ইয়াত পাৰিপাৰ্শ্বিক দিশটো পৰিষ্কাৰ পৰিচ্ছন্নতা কৰা দেখা পোৱা গৈছে আৰু ইয়াত কৰ্মচাৰী নিয়োগ কৰি যিসমূহ কাম কাজ তেওঁলোকৰ কাম কাজসমূহ কৰিব প্ৰাথমিক যিখিনি কাম কাজ আছে কাম কাজখিনি কৰি থকাৰ আমাৰ পৰিলক্ষিত আছে ইয়াত কিছু কৰ্মচাৰী আছে কৰ্মচাৰীসকলৰ সৈতে মই কথা পাতিবৰ কাৰণে প্ৰয়াস কৰিম আৰু তেওঁলোকৰ সৈতে তেওঁলোক মোৰ সৈতে উপস্থিত আছে কথা হয় দাদা কি নাম আপোনাৰ জিতেন পেগু হয় ঘৰ ক'ত আপোনাৰ মোৰ মালিকপুৰ ইয়াত কেতিয়া আহিলে আপুনি এই পাইছোঁহে হয় ল'ৰাটোতো এইফালে গুচি গ'ল হয় কেনেকুৱা লাগিছে ইয়ালৈ আহিলোঁ কেনেকুৱা লাগিছে ভাল লাগিছে কাম বন কৰি আছে আপুনি কৰি আছে ন কি দায়িত্বত আছে ইয়াত জংঘল কটা হয় দায়িত্বত আমি আহিছোঁ আমাৰ ইয়াত থাকি ভালেই লাগিছে ভাল লাগিছে হয় আৰু এগৰাকী ইয়াত কৰ্মচাৰী আছে তেওঁতে অকণমান উঠি দিয়ে হয় আপোনাৰ নামটো দাদা মোৰ নাম কুঞ্জ শইকীয়া হয় হয় ইয়াৰ পূৰ্বে আপুনি ক'ত আছিলে মই গহপুৰত আছিলোঁ গহপুৰত কৰি আছিলে ন ইয়াৰে অহা কেইদিন হৈছে মই কালি আহিছোঁ হয় হয় আপুনি কি দায়িত্বত আছে এই ফাৰ্ম মই এই ফাৰ্মৰ মানে জংঘল চাফা কৰা হয় হয় কাম কৰি আছে ইয়াত হাবি জংঘলে ভৰপূৰ হৈ আছিলে আপোনালোকক নিয়োগ কৰিছে ইয়াতে কেনেকুৱা লাগিছে ইয়াত কাম কৰি ভাল লাগিছে সহযোগিতা পাইছে ভাল লাগিছে হয় হয় এটা কথা ক'ব লাগিব যে যিহেতুকে ইয়াত হাবি জংঘলেৰে এই ফাৰ্মখন ভৰপূৰ হৈ আছিলে আৰু যিসমূহ কাৰ্যালয় আছিলে যিসমূহ গৃহ আছিলে সম্পূৰ্ণৰূপে ইয়াত বন্ধ হৈ আছিলে আৰু আমাৰ বাতৰি সম্প্ৰচাৰৰ পিছতেই এতিয়া বিভাগীয় কৰ্তৃপক্ষই ইয়াত কৰ্মচাৰী নিয়োগ কৰা পৰিলক্ষিত হৈছে আৰু কৰ্মচাৰী নিয়োগ কৰি ইয়াত যিখিনি কৰণীয় কাম যিখিনি দায়বদ্ধতাৰে কৰিব লাগে সেই কাম কৰিবৰ কাৰণে সকলোকে নিয়োগ কৰিছে আৰু আমাৰ ফালৰ পৰাও বিভাগীয় কৰ্তৃপক্ষক আমাৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ ৰেচম বিভাগক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এনেধৰণে বিভাগীয় যি দায়বদ্ধতাৰে যি কাম কৰিব লৈছে এতিয়া আৰু স্থানীয় ৰাইজে শলাগ লৈছে প্ৰশংসা কৰিছে আমাৰ ফালৰ পৰাও ধন্যবাদ জ্ঞাপন কৰিছোঁ ৰেচম বিভাগৰ কৰ্তৃপক্ষক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু অনাগত সময়তো এনেদৰে যাতে এই ফাৰ্মখনৰ যি কৰণীয় কামখিনি কৰি যাবৰ কাৰণে আমাৰ ফালৰ পৰাও অনুৰোধ জনাইছোঁ ধন্যবাদ আপোনালোকে চাই থাকিব DA নিউজ প্লাছ বিহালীৰ পৰা মই সুৰেশ বৰা যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত